MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰি নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন ৰঙালী বিহুৰ প্ৰাক্ষণত মুকলি হ'ল এটি মনপৰখা বিহুসুৰীয়া গীত জিনামণি 2024 কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী বিতুৰাজ ভৰালী আৰু প্ৰিয়ংকা ভৰালীয়ে নিউজ নর এক বিশেষ প্ৰতিবেদন ৰঙালী বিহুৰ প্ৰাক্ষণত মুকলি হ'ল এটি মনপৰখা বিহুসুৰীয়া গীত জিনামণি 2024 মনপৰখা গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী বিতুৰাজ ভৰালী আৰু প্ৰিয়ংকা ভৰালীয়ে প্ৰথমে সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটি খুব মোৰ অতি আশাৰ এটি গীত আজি 2024ত জিনামণি 2024 বুলি এটি গীত মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ ওলাইছোঁ আশা ৰাখিছোঁ গীতটো সকলোৱে আঁকোৱালি ল'ব আৰু ৰঙালী বিহুৰ প্ৰাক্ষণত সকলোৱে গীতটো শুনিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোক আগবাঢ়ি যাবলৈ অকণমান সাহস দিব আৰু গীতটোৰ কথাসুৰ আমাৰ অতি শ্ৰদ্ধাৰ বিপিন চাওদাং ককাইদেউৰ আৰু গীতটি মই আৰু প্ৰিয়ংকা ভৰালীয়ে গাইছোঁ আশা ৰাখিছোঁ সকলোৱে ভাল পাব এই কামনা কৰিছোঁ গীতটো ক'ত শুনিবলৈ পাব গীতটো মোৰ নিজৰ চেনেল বিতুৰাজ ভৰালী অফিচিয়েলত উপলব্ধ হ'ব আজি অকণমান কিছু সময় পিছতে উপলব্ধ হ'ব আপোনালোকে সকলোৱে লিংকটো পাই যাব উল্লেখযোগ্য যে ৰঙালী বিহুৰ প্ৰাক্ষণত অসমৰ এজন আগশাৰীৰ কণ্ঠশিল্পী বিতুৰাজ ভৰালী আৰু প্ৰিয়ংকা ভৰালীৰ কণ্ঠত এটি সুন্দৰ বিহুসুৰীয়া গীত ৰাইজৰ মাজলৈ মুকলি হ'ল গীতটিৰ কথা আৰু সুৰ বিপিন চাওদাঙৰ বিতুৰাজ ভৰালী মই সৰুৰ পৰা জানো তাক ভাল গায় উদীয়মান যোৰহাটৰ উদীয়মান গায়কসকলৰ ভিতৰত এজন আৰু তেওঁৰ প্ৰথমটোৰ পৰা গীত মই সদায় থাকোঁৱেই অনুচনীত প্ৰথম গীতটো মই অনুচন কৰি দিছিলোঁ আৰু আজিও এই বহাগৰ বিহু বুলি এটি গীত উলিয়াইছে লগত প্ৰিয়ংকা ভৰালী আমাৰ সকলোৱে পৰিচিত দুইজনে গীতটো সুন্দৰকৈ গাইছে আৰু গীতটোৰ বিপিন চাওদাঙৰ ৰচনা আৰু সুৰ আৰু ভাল হৈছে তেওঁ বিপিন চাওদাঙৰ যিটো সুৰৰ ঠাঁচ মানে তাতেই কৰিছে গতিকে ভাল লাগিছে গীতটো শুনি ৰাইজে আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু এই বিহু বতৰত যাতে গীতটো উজলি উঠে তাকে কামনা জনপ্ৰিয় কণ্ঠশিল্পী বিতুৰাজ ভৰালীয়ে সমগ্ৰ অসমবাসী ৰাইজে গীতটি আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰিছে বিতুৰাজক আচলতে মই বহুত দিনৰ আগৰ পৰা জানো আৰু কাৰণ সি প্ৰথম গীতটো মোৰ ষ্টুডিঅ'ত ৰেকৰ্ড কৰিছিলে আৰু এটা গীতত মই মিউজিক কৰিছিলোঁ আৰু সেইটো কাৰণে আজি বিতুৰাজৰ সেই জিনামণি যিটো বিহুসুৰীয়া গীত কৈছে প্ৰিয়ংকাৰ লগত খুবেই ভাল হৈছে আৰু মই ইমান বেছিকৈ শুনা নাই গানটো এতিয়া আজিহে শুনিম বুলি আশা ৰাখিছোঁ আৰু সি মাতিলে মোক আৰু তাৰলৈ শুভেচ্ছা থাকিল আৰু সকলো অসমবাসী ৰাইজে চাব গানটো আঁকোৱালি ল'ব যেন মই আশা কৰিছোঁ আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব সকলোকে অনুৰোধ কৰিছোঁ আৰু মই মোৰ ফালৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও